মই যিবিলাক কয় মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছো মোৰ ওপৰততো কোনেও কেছ কৰা নাই, কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। মোৰ ওপৰত ক'লে মই কৈছো 9 তাৰিখে কেছ কৰিম। আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছো আপোনালোক, তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছো, যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখলৈকে ৰখক, কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছো 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছো মোৰ ওপৰততো কোনেও কেছ কৰা নাই, কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছো যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে, খালি হিণ্টটো দিছো 8 তাৰিখে বাকীখিনি কম।